মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ প্ৰথম শ্ৰেণীৰ গ্ৰীষ্মকালীন ক্ৰিয়াকলাপসমূহ। ভাষা 1 অসমীয়াৰ তোমালোকক দিছে প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক। ক নম্বৰত অসমীয়া ব্যঞ্জন বৰ্ণমালাৰ যিকোনো 5টা আখৰৰ লগত প্ৰতিটোৰে আৰম্ভ হোৱা এটাকৈ বস্তুৰ নাম মনত ৰাখিবা। অসমীয়া যিখন ব্যঞ্জন মালা আছে অৰ্থাৎ স্বৰবৰ্ণ কোনবিলাক আছিল? অ, আ, হস্ৰাই, দীৰ্ঘাই এইবিলাক আছিলে স্বৰবৰ্ণ। আৰু ব্যঞ্জন বৰ্ণমালা আছিলে ক, খ, গ, ঘ। গতিকে ইয়াৰে তোমালোক কি কৈছে? যিকোনো 5টা আখৰৰ লগত প্ৰতিটোৰে আৰম্ভ হোৱা এটাকৈ বস্তুৰ নাম মনত ৰাখিবা। যেনে চোৱা, কৰে ব্যঞ্জন মালাৰ কৰে কি হয়? কল বা কমলা এনেকুৱা ধৰণে। ঠিক তেনেদৰে খৰে এটা শব্দ, গড়ে যেনে ধৰা গৰু, ঘৰে ঘড়ী, এনেকুৱা ধৰণে 5টা আখৰৰ লগত প্ৰতিটোৰে আৰম্ভ হোৱা এটাকৈ বস্তুৰ নাম মনত ৰাখিবলৈ কৈছে। ক নম্বৰত দিছে যে অসমীয়া বৰ্ণমালাৰ স্বৰবৰ্ণসমূহ পঢ়িবা আৰু স্বৰ চিহ্নসমূহ লিখিবলৈ চেষ্টা কৰিবা। স্বৰবৰ্ণসমূহ কোনবিলাক আছিলে? অ, আ, হস্ৰাই, দীৰ্ঘাই। এই স্বৰবৰ্ণসমূহ পঢ়িব দিছে। লগতে যেনে আৰে আকাৰ, হস্ৰাইৰে হস্ৰইকাৰ, দীৰ্ঘাইৰে দীৰ্ঘাইকাৰ, এই স্বৰ চিহ্নসমূহ তোমালোকক লিখিবলৈ চেষ্টা কৰিব দিছে। গ নম্বৰত দিছে তলত দিয়া ধৰণে আঁচবিলাক বহীত 5 শাৰীকৈ লিখিবলৈ চেষ্টা কৰিবা। ইয়াত যেনেদৰে দিয়া আছে ঠিক তেনেদৰেই আঁচবিলাক তোমালোকৰ বহীত 5 শাৰীকৈ লিখিবলৈ চেষ্টা কৰিব দিছে। এই ক্ৰিয়াকলাপখিনি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ওপৰতো লিখা আছে চোৱা, সমগ্ৰ শিক্ষা অসম ডিব্ৰুগড় জিলা। তাৰপিছত চোৱা ভাষা 2 ইংৰাজীৰ কি দিছে? এই নম্বৰত দিছে ৰিড দ্য লেটাৰ্ছ A, B, C, D, E। এই লেটাৰসমূহ তোমালোকক পঢ়িব দিছে। ঠিক আছে, A, B, C, D আদিসমূহ তোমালোকক পঢ়িব দিছে, ভালদৰে মুখস্থ কৰিব দিছে, মনত ৰাখিব দিছে। বি নম্বৰ দিছে প্ৰেক্টিচ দ্য চাউণ্ডছ অফ দিছ লেটাৰ। Remember 2 words for each letter that start with the respective sounds. Example, B for ball. তোমালোকক এই লেটাৰ কেইটা যেনে B, C, D এইকেইটা তোমালোকক কেনেকুৱা ধৰণে মাতিব লাগে তোমালোকক প্ৰেক্টিচ কৰিব দিছে। আৰু বিৰে যেনে ধৰা এটা এক্সাম্পল তোমালোকে দিব পৰা বল, বাউন্স, ঠিক তেনেদৰে চিৰে কেট, এনেকুৱা ধৰণে শব্দসমূহ তোমালোকক মনত ৰাখিবলৈ কৈছে। চি নম্বৰ দিছে প্ৰেক্টিচ এ ৰাইম পয়েম টু ৰিচাইট ফ্ৰম ইয়ৰ টেক্সট বুক। তোমালোকৰ টেক্সট বুকৰ পৰা যিকোনো এটা পয়েম বা কবিতা তোমালোকক ৰিচাইট বা প্ৰেক্টিচ কৰিব দিছে, যে মাতিবলৈ প্ৰেক্টিচ কৰিব দিছে বা লিখিবলৈ তোমালোকক চেষ্টা কৰিবলৈ কৈছে। 2 নম্বৰ দিছিলে ৰাইটিং প্ৰেক্টিচ 5 লাইনছ অফ ইচ টাইপ। তোমালোকক তলত দেখুওৱা ধৰণে 5 শাৰীকৈ তোমালোক বহীত লিখিবলৈ কৈছে। তোমালোকে আচমৰা বহি ল'বা, লৈ তাত এনেকুৱা ধৰণে আঁকিবলৈ চেষ্টা কৰিবা। নেক্সট চোৱা গণিতৰ কি দিছে? গণিতৰ ক নম্বৰত দিছে 1ৰ পৰা 20লৈ সংখ্যাবোৰ লিখা। তোমালোকক 1, 2, 3 আদি তোমালোকৰ মা দেউতাৰ সহায় লৈ তোমালোকক এইখিনি লিখিব কৈছে। খ নম্বৰত দিছে ঘৰত জুইশলা কাঠি লৈ তলত দিয়া ধৰণে যোগ কৰি চাবা। এই ঘৰত নিশ্চয় জুইশলা কাঠি আছেই তোমালোকৰ। তোমালোকক কি কৈছে? এই জুইশলা কাঠি লৈ এনেকুৱা ধৰণে যোগ কৰিব দিছে। প্ৰথমতে তোমালোকে 3ডাল জুইশলা কাঠি ল'বা, তাৰপিছত আকৌ 2ডাল জুইশলা কাঠি ল'বা, লৈ তোমালোকে হিচাপ কৰি কিমান হ'ব লিখিবা। গ নম্বৰ দিছিল আগৰ আৰু পিছৰ সংখ্যা লিখিবা। ইয়াত চোৱা মাজত 2টো দিয়া আছে, 2ৰ আগত কি হ'ব সুধিছে। গতিকে আগৰ সংখ্যাটো আমি পাবলৈ কি কৰিম? 1 বিয়োগ কৰিম, 2ৰ পৰা 1 বিয়োগ কৰিলে 1 পাম। ঠিক তেনেদৰে 2ৰ পিছৰ সংখ্যাটো লিখিবৰ কাৰণে 2ৰ লগত আমি কি কৰিম? 1 এটা যোগ কৰি দিম। অৰ্থাৎ 2ৰ আগৰ সংখ্যাটো হ'ব 1 আৰু পিছৰ সংখ্যাটো হ'ব 3। ঠিক তেনেদৰে গোটেইখিনি কৰিব লাগিব। পৰিৱেশ আৰু ছবিৰ কি দিছে চাওঁ আহাচোন। ইয়াত দিছে ক নম্বৰ তোমাৰ পাঠ্যপুথিত থকা ইৰিকটি মিৰিকটি গীতটি গাবলৈ চেষ্টা কৰা। তোমালোকৰ পাঠ্যপুথিখনত থকা ইৰিকটি মিৰিকটি গীতটি তোমালোকক গাবলৈ
চেষ্টা কৰিবলৈ কৈছে তোমালোকে চেষ্টা কৰিবা গাবৰ কাৰণে নেক্সট কি দিছে চোৱাচোন 6 নম্বৰ তোমাৰ ঘৰৰ চাৰিওফালৰ দুবিধ ঘৰচীয়া জন্তুৰ নাম মনত ৰাখিবলৈ চেষ্টা কৰিবা ঘৰচীয়া জন্তু কোনবিলাক যিবিলাক আমি ঘৰত পোহো যেনে আমি গৰু ছাগলী আদি আমি ঘৰতে পোহো গতিকে এইবোৰ হৈছে ঘৰচীয়া জন্তু তে তোমালোকক দুবিধ ঘৰচীয়া জন্তুৰ নাম মনত ৰাখিবলৈ চেষ্টা কৰিব দিছে তোমালোকে গৰু ছাগলী আদি মনত ৰাখিব পাৰা গ নম্বৰ দিছে যিকোনো এটা ফলৰ ছবি আঁকিবা আৰু ৰং দিবা তোমালোকক যিকোনো এটা ফল অতি সহজকৈ আঁকিবা তোমালোকে যেনে ধৰা আমটোৱে তোমালোকে চেষ্টা কৰিবা আঁকিবৰ কাৰণে আৰু তাত কালাৰ কৰিব কৈছে ৰং দিব দিছে খ নম্বৰ দিছে দিনটোৰ যিকোনো সময়ত ব্যায়াম কৰিবা এখন সুৰক্ষিত ঠাইত 10 মিনিট খেলা ধূলা কৰিবা লগতে মা দেউতাক ঘৰুৱা কামত সহায় কৰিবা তোমালোকক কৈছে যে তোমালোক ব্যায়াম কৰিব দিছে অভ্যাস কৰিব দিছে তোমালোকৰ মা দেউতাৰ সহায় লৈ তোমালোকে ব্যায়াম কৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত টোকাত দিছে গৰম বন্ধৰ শেষত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই ক্ৰিয়াকলাপৰ আৰ্হি বিদ্যালয়ত জমা দিব লাগিব আৰু শিক্ষকে প্ৰতিজন শিক্ষাৰ্থীয়ে জমা দিয়া গৃহ কাৰ্যসমূহ পৰীক্ষা কৰি সামগ্ৰিকভাৱে ছাত্ৰ-ছাত্ৰীগৰাকীক তলত দিয়া অনুসৰি গ্ৰেড দিব অৰ্থাৎ তোমালোকে এই যিখিনি ক্ৰিয়াকলাপ আছে এইখিনি তোমালোকে কৰি তোমালোকৰ স্কুলত তোমালোকে যেতিয়া গৰম বন্ধ খোলা দিব জমা দিব লাগিব আৰু জমা দিলে তোমালোকৰ সন্মানীয় ছাৰ বাইদেউসকলে তোমালোকক গ্ৰেড দিব যদিহে তোমালোকে এ গ্ৰেড পাবলৈ বিচৰা তেতিয়াহ'লে সকলোবোৰ কাৰ্য শুদ্ধ আৰু সম্পূৰ্ণকৈ কৰিব লাগিব অৰ্থাৎ যিমানখিনি কৰিব দিছে গোটেইখিনি শুদ্ধকৈ কৰি নিব লাগিব আৰু যদিহে তোমালোকে আংশিকভাৱে কাৰ্যসমূহ সম্পন্ন কৰা অৰ্থাৎ আধাহে যদি তোমালোকে কৰি লৈ যোৱা কোনোবাটো যদি টান পোৱা সেইটো নকৰা তেতিয়াহ'লে তোমালোকে বি গ্ৰেড পাবা আৰু যদিহে তোমালোকে গৃহ কাৰ্য জমা নিদিয়া বা গৃহ কাৰ্য কৰা নাই তেতিয়াহ'লে তোমালোকে চি গ্ৰেড পাবা এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰিবা